নমস্কাৰ বন্ধুসকল সকলোকে জ্ঞান একাডেমী চেনেলটোত পুনৰবাৰ স্বাগতম কৰিছোঁ। হাই ছেকেণ্ডেৰী গ্ৰেছ মাৰ্ক দিব নেকি? বহুতে কমেণ্ট কৰিছিলে দাদা এবাৰ গ্ৰেছ মাৰ্ক দিব নেকি? হাই ছেকেণ্ডেৰী ৰিজাল্ট ইতিমধ্যে প্ৰকাশ পাব সময় হৈছেহি আৰু গ্ৰেছ মাৰ্ক দিব নেকি? বহুতে মোক কমেণ্ট কৰিছিলে। যদি তোমালোকৰ বহুতে কৈছে দাদা আমাৰ ইংলিছ পৰীক্ষাটো এইবাৰ বহুতেই বেয়া হৈছে, বহুতে কৈছে কি ইংলিছ পৰীক্ষাৰ বাবে পেপাৰ টাফ অহাৰ কাৰণে ইংলিছ পৰীক্ষাটো বেয়া হৈছে, গতিকে হাই ছেকেণ্ডেৰীত এবাৰ গ্ৰেছ মাৰ্ক দিব নাই সেই সম্পৰ্কে বহুতে কমেণ্ট কৰিছিলে। গতিকে আপোনালোকক মই ৰিপ্লাইটো দিব বিচাৰিছোঁ বন্ধুসকল। এতিয়া যিসকল কেণ্ডিডেটে 28+ পায় বা 29+ পায় তেন্তে তেওঁলোকক গ্ৰেছ মাৰ্ক এটা দিয়া হয়, 2+ বা 1+ এটা গ্ৰেছ মাৰ্ক দিয়া হয়। কেতিয়া দেখা পোৱা যায়, কেতিয়াবা আপোনালোকৰ হয়, কেতিয়াবা আপোনালোকৰ ধৰি লওক মই 27 থাকিলেও গ্ৰেছ মাৰ্ক দিয়াৰ চান্সেছ আছে, যদি বাকী ছাবজেক্টবোৰত ভাল মাৰ্ক এটা পায়। যদি বাকী ছাবজেক্টবোৰত একদম মাৰ্কেই নাই তেন্তে আপোনালোকৰ গ্ৰেছ মাৰ্ক ক'ৰ পৰা দিব? মই এটা আপোনালোকৰ এক্সাম্পল দেখাই দিব বিচাৰিছোঁ। মেট্ৰিক এক্সামৰ হয় এইটো ৰিজাল্ট, চাব পাৰিছে। এই যোনটো কেণ্ডিডেট আছিলে, এই কেণ্ডিডেটগৰাকীয়ে আছামিছত টোটেল পাইছিলে 29 পাইছিলে। 5 মাৰ্ক আছিলে, আপোনালোকে চাব পাৰিছে 35 মাৰ্ক, বাট 29 পাইছিলে। সেইকাৰণে 1 মাৰ্ক এটা গ্ৰেছ দিয়া হৈছে, আপোনালোকে চাব পাৰিছে পূৰা ধুনীয়াকৈ দিয়া আছে। এইটো 1 মাৰ্ক এটা ধুনীয়াকৈ গ্ৰেছ মাৰ্ক দিয়া হৈছিলে, তেখেতক চাব পাৰিছে ধুনীয়াকৈ। আৰু 1 মাৰ্ক গ্ৰেছ মাৰ্ক দি পেলাই তেখেতক ধুনীয়াকৈ পাছ কৰাই দিয়া হৈছিলে। গতিকে টেনশ্যন ল'বলগীয়া কথা নাই। যদি আপোনালোকৰ 27, 28, 29ৰ ভিতৰত যদি মাৰ্কটো আছে ইংলিছৰ ক্ষেত্ৰত, তেন্তে আপোনালোকে গ্ৰেছ মাৰ্ক পাব। যদি আপোনালোকৰ 22, 20 বা 20 মানহে ওলায়, 10 গ্ৰেছ মাৰ্ক কেতিয়াও নিদিয়ে। গ্ৰেছ মাৰ্ক আপোনালোকৰ মাত্ৰ আপোনালোকৰ দিব, গ্ৰেছ মাৰ্ক দিয়াৰ ভিতৰত বেছি নিদিয়ে বন্ধুসকল। গ্ৰেছ মাৰ্ক থকাৰ ভিতৰত মই কৈ দিম মাত্ৰ আপোনালোকৰ 3+ দিব পাৰে, বা কেতিয়াবা হয়তো 2+ দিয়ে, আৰু 1+ এটাহে গ্ৰেছ মাৰ্ক থাকে। এই তিনিটা আপোনালোকৰ গ্ৰেছ মাৰ্কিং থাকে। 3, 2, 1 এটা যদি কম থাকে তেন্তে আপোনালোকে গ্ৰেছ মাৰ্ক পাব। যদি গ্ৰেছ মাৰ্ক ইয়াতকৈ যদি কম পায় তেন্তে আপোনালোকে গ্ৰেছ মাৰ্ক নাপায়। আপোনালোকে এক্সাম্পলৰ সহায়ত মই দেখাই দিব বিচাৰিছোঁ আৰু এটা ধুনীয়াকৈ। এই লিষ্টখন চাই এতিয়া, এই যোনটো কেণ্ডিডেট আছিলে এইটো চাব পাৰিছে, ছেকেণ্ড ডিভিজনত আছিলে, কিন্তু কি আছিলে আছামিছত 29 পোৱাৰ কাৰণে এটা প্লাছ কৰি দিয়া হৈছিলে। গতিকে টেনশ্যন ল'বলগীয়া কথা নাই, আপোনালোকৰ ইংলিছতো ছেম গ্ৰেছ মাৰ্ক দিয়া হ'ব। আৰু কেনেধৰণৰ গ্ৰেছ মাৰ্ক থাকিব সেই সম্পৰ্কে আৰু জনাই দিম, আৰু ৰিজাল্টৰ আপডেট আহিলে পোনপ্ৰথমে আপোনালোকক জনাই দিম। চেনেলটোৰ ফালে প্লাছ মুঠতে ছাবস্ক্ৰাইব কৰক, 100% আপডেট পাই থাকিব। যদি 28+ বা 29+ যদি তোমালোকে ইংলিছত পাইছা বা বাকী ছাবজেক্টত যদি পাইছা তেন্তে গ্ৰেছ মাৰ্কটো পাবা। ইমান টেনশ্যন নল'বা, 100% গ্ৰেছ মাৰ্কটো পাবা। এতিয়া বহুতে কমেণ্ট কৰিছিলে দাদা আমাৰ ইংলিছ পৰীক্ষাটো বহুতেই বেয়া হৈছে, এইবাৰ ইমান আমি মাৰ্ক পাম নে নাই। যদি তোমালোকে 28+ লিখিছা বা 29+ লিখিছা, যদি মাৰ্কটো তেনেধৰণৰ আহে তেন্তে তোমালোকৰ পাছ কৰাৰ চান্সেছ আহিব, তথা গ্ৰেছ মাৰ্কটো পাবা। ইমানকৈ সামৰণি মাৰিছোঁ, আৰু নেক্সট ভিডিঅ'ত তোমালোকৰ যিকোনো আপডেট আহিলে মই পোনপ্ৰথমে জনাই দিম। ছাবস্ক্ৰাইব কৰা, মুঠতে আপডেটটোত পায়ে থাকিবা হাই ছেকেণ্ডেৰী ৰিজাল্ট সম্পৰ্কে। ইমানকৈ সামৰণি মাৰিছোঁ। যদি আজি বা কালিৰ ভিতৰত ৰিজাল্টটো দিয়ে আপোনালোকক মই চেনেলটোৰ ফালৰ পৰা জনাই দিম। ধন্যবাদ।